কি হৈছিল বুদ্ধদেৱে বোলে মুক্তি পাইছিল হয়নে বা সেইদিনা তেওঁৰ ইহলীলা সম্বৰণ হৈছিল সেইকাৰণে সেই দিনটো বুদ্ধ পূৰ্ণিমা বুলি আমি পালন কৰোঁ আজিৰ দিনটোৰ বিশেষত্বটো কি বুদ্ধ পূৰ্ণিমাতকৈ আজিৰ দিনটো বিশেষত্ব আছে কিন্তু আমাৰ কি হয় আচলতে কোনোবাখিনিত আমাৰ নিজৰ সমাজ সংস্কৃতিৰ দিশবিলাক ইমান আমি চোৱা নহয় আমি ধৰি লওক বৰদিন কেতিয়া পাতে নহয়নে ঈদ কেতিয়া পাতে বেলেগ কিবা এটা এইখিনি বিষয়ে আমি বেছিকে জানো কিন্তু আমাৰ নিজৰ সমাজ সংস্কৃতি কিছুমান সূক্ষ্ম দিশ আছে যিবিলাক আমাৰ দৃষ্টিগোচৰ নিদিয়াকৈ থাকি যায় আজিৰ দিনটোৰ বিশেষত্ব কি আজি হৈছে নাৰদ জয়ন্তী আজি নাৰদদেৱৰ পোনপ্ৰথম সৃষ্টিত প্ৰকট হৈছিল নাৰদদেৱ বুলি ক'লে বহুতখিনি ভুল বুজাবুজি আজিও আছে কিছুসকলে কি কয় টুটুকীয়া নাৰদ বুলি কয় এইটো বৰ ডাঙৰ অপৰাধ ব্ৰহ্ম হত্যা কৰাতকৈ এজন শুদ্ধ ভক্তক কৰা অপমানটো আটাইতকৈ ডাঙৰ অপৰাধ বুলি শাস্ত্ৰত কোৱা হৈছে নাৰদদেৱ এজন শুদ্ধ ভক্ত কিন্তু এটা কথা ঠিক যে কিছু স্থানত ভুলকৈ উপস্থাপন হয় সেইবাবে আমাৰ গ্ৰাম্য সমাজত কেতিয়াবা কাৰোবাক কোৱা শুনিবলৈ পোৱা যায় আমুকৰ কথা যদি আমুকক কৈছেগে তেতিয়া কয় এইটো নাৰদটো বুলি ইমান এজন শুদ্ধ ভক্তক ইমান এজন নিজ ব্যক্তিৰ সৈতে আমি তুলনা দি দিওঁ কেতিয়াবা এইটো বহুত ডাঙৰ বেয়া কথা নাৰদদেৱৰ কৃপা অবিহনে ভক্তি মাৰ্গত আগবাঢ়িব পৰাই নাযায় বৈষ্ণৱ মাৰ্গৰ সকলো উপদেশ নাৰদদেৱৰ পৰাই আৰম্ভ হৈছে তাৰ পাছতহে বেদব্যাসে প্ৰাপ্ত কৰিছে আৰু সেই নাৰদদেৱী দিয়া জ্ঞানৰ আধাৰতে বসুদেৱে ভগৱান কৃষ্ণক ভগৱান ৰূপত পাইছিল কাৰণ আমি সকলোৱে জানো যে ভাগৱতত কৃষ্ণক ঈশ্বৰ বুলি স্বীকাৰ কৰা হৈছে নহয়নে এনে কিছুসকল বুদ্ধিজীৱী লোকো আছে যিসকলে মানে ভাগৱত পঢ়ে বা ধৰি লওক গীতা পঢ়ে তাৰ উপদেশখিনিও গ্ৰহণ কৰে কিন্তু কৃষ্ণৰ ঈশ্বৰত্বটো স্বীকাৰ কৰিব নিবিচাৰে আৰু কয় কি কৃষ্ণ যে ইতিহাসত এজন ভাল পুৰুষ আছিল বহুত বিদ্বান লোক আছিল কৃষ্ণ ভগৱান হ'ব নোৱাৰে দিয়া উপদেশখিনিৰ কাৰণে তেওঁ মহাপুৰুষ আছিল এইটো কিন্তু এটা বৰ ডাঙৰ অন্ধবিশ্বাস কিয় কাৰোবাৰ গ্ৰন্থ এখন যেতিয়া আমি অধ্যয়ন কৰোঁ নহয়নে বোলে আমুক লেখকজনে লিখা তেতিয়া লেখকজনৰ লিখাৰ অস্তিত্বটো আমি স্বীকাৰ কৰিব লাগিব তাৰ পাছতহে গ্ৰন্থখনত উল্লেখিত জ্ঞানক আমি পাম লেখকজনক যদি মই স্বীকাৰ নকৰোঁ তেতিয়াহ'লে তাৰ ভিতৰত লিখা কথাখিনি কেনেকৈ গ্ৰহণ কৰিম ঠিক তেনেদৰে ভাগৱতৰ মাৰ্গটো পোনপ্ৰথমতে কৃষ্ণৰ ঈশ্বৰত্বটো স্বীকাৰ কৰিব লাগিব তাৰ পাছতহে আমি তেওঁৰ উপদেশখিনি জীৱনত গ্ৰহণ কৰিব পাৰিম প্ৰকৃততেতো আমাৰ এটা ক্ৰম আছে আমাৰ গীতা ভাগৱত বুলি কোৱা হয় নহয়নে ভাগৱত গীতা বুলি কেতিয়াও কোৱা নহয় কিয় কাৰণ গীতা শাস্ত্ৰক কোৱা হয় জীৱন গ্ৰন্থ ভাগৱতক কোৱা হয় হৃদয় গ্ৰন্থ ভাগৱতৰ কথাখিনি বুজিবলৈ হ'লে গীতাত উল্লেখিত জীৱ কি পৰমাত্মা কি প্ৰকৃতি কি মায়া কি কৰ্ম কি এই পাঁচোটা বিষয় গীতাত যি বিস্তৃত ৰূপত আলোচনা কৰা হৈছে এই পাঁচোটা বস্তুৰ প্ৰতি সম্যক ধাৰণা এটা লাগে তাৰ পাছতহে ভাগৱতৰ কথাখিনি বুজিবলৈ সুবিধা হয় সেইবাবে পূৰ্বৰে পৰা আমাৰ মহাপুৰুষসকলে গুৰুসকলে উপদেশ দিছে যে প্ৰথম গীতা অধ্যয়ন কৰা তাৰ পাছতহে ভাগৱত তেতিয়া মানে কথাখিনি বুজি যোৱাত সুবিধা হয় এতিয়া চাওকচোন ভগৱান কৃষ্ণ ক'ত থাকে কৃষ্ণস্তু ভগৱানৰ স্বয়ং বুলি কৈছে নহয় ভগৱান বুলি কৃষ্ণক কিয় কোৱা হৈছে ঐশ্বৰ্যা সমগ্ৰস্য বীৰস্য য়স্য সেৱা জ্ঞান বৈৰাগ্য যাচৈব সন্নম ভগ ইতিংগন ভগৱান বুলি কাক কোৱা হৈছে যিজনত ঐশ্বৰ্য প্ৰেম করুণা জ্ঞান বৈরাগ্য আর শক্তি এই ছটা পূর্ণ রূপত যিজনত বিদ্যমান আছে সেইজনক ঈশ্বর বুলি কোৱা হৈছে শক্তি বুলি ক'লে ভগৱন্তৰ তিনি প্ৰকাৰ শক্তি আছে এটা হৈছে তটস্থ শক্তি এটা হৈছে বহিৰংগা শক্তি এটা হৈছে অন্তৰংগা শক্তি তটস্থ শক্তি হৈছে জীৱসকল আপোনাৰ মোৰ শৰীৰত বহি থকা জীৱই হৈছে ভগৱন্তৰ তটস্থ শক্তি অন্তৰংগা শক্তি হৈছে ৰাধা বা লক্ষ্মী বহিৰংগা শক্তি হৈছে মায়া এই ছটি ঐশ্বৰ্য যিজনত পূৰ্ণ ৰূপত বিদ্যমান আছে সেইজনক ভগৱান বুলি স্বীকাৰ কৰা হৈছে কিন্তু কৃষ্ণৰ কথা বোলে পুৰাণৰ যুগতহে আহিছে বেদতটো কৃষ্ণৰ কথা নাই বোলে উপনিষদত কৃষ্ণৰ কথা নাই পোনপ্ৰথমতে কৃষ্ণ শব্দটো অহা নাই কিয় অহা নাই কাৰণ ঋষিসকলেও যেতিয়া পোনপ্ৰথম ঈশ্বৰক জানিবলৈ ঈশ্বৰনো কি এই কথাটো সম্ভেদত আগবাঢ়িছিল পোনপ্ৰথমতে ঈশ্বৰক কি বুলি জানিব পাৰিছে ব্ৰহ্ম ৰূপত উপাসনা কৰিছে প্ৰথমতে বেদত বা উপনিষদত ব্ৰহ্মৰ সংজ্ঞাটোহে যে ব্ৰহ্ম নিৰাকাৰ
ইয়াৰ পাছত পৰমাত্মা শব্দটি আহিছে আৰু তাৰ পাছত ভগৱান শব্দটি আহিছে কিয় একাদশতে প্ৰসংগ আহে ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দটি অৰ্থাৎ ভগৱন্তক জনাৰ যিটো ক্ৰম সেইটো হৈছে প্ৰথম ব্ৰহ্ম ৰূপত জনা ইয়াৰ পিছত পৰমাত্মা ৰূপত তৃতীয়তে ভগৱান ৰূপত কেনেদৰে ব্ৰহ্ম নিৰাকাৰ বুলি ক'লে আমাৰ সৰহসংখ্যক আমাৰ মনলৈ ধাৰণা আহে কি যাৰ আকাৰ নাই সেইটোকে আমি নিৰাকাৰ বুলি কওঁ কিন্তু শাস্ত্ৰত নিৰাকাৰ শব্দৰ তাৎপৰ্য তেনেকৈ প্ৰকাশ কৰা হোৱা নাই নিৰাকাৰ শব্দৰ অৰ্থ কি নিৰ্গতা আকাৰ যস্মাৎ স নিৰাকাৰ য'ৰ পৰা সমস্ত আকাৰ নিৰ্গত হৈছে তেওঁ হৈছে নিৰাকাৰ যাৰ আকাৰ নাই তেওঁ নিৰাকাৰ নহয় যাৰ আকাৰ নাই তেওঁক বুজাবলৈ অনাকাৰ শব্দটো প্ৰয়োগ হয় অনাকাৰ শব্দটো আমি প্ৰয়োগ নকৰোঁ নহয়নে যেনেকৈ আৱশ্যকৰ বিপৰীত শব্দ অনাৱশ্যক প্ৰয়োজনীয়ৰ বিপৰীত শব্দ অপ্ৰয়োজনীয় সাকাৰৰ বিপৰীত শব্দ তেতিয়ালে কি হ'ব অনাকাৰ আকাৰৰ বিপৰীত শব্দ অনাকাৰ হ'ব কিন্তু বেদত উপনিষদত আমাৰ শাস্ত্ৰসমূহত নিৰাকাৰ শব্দটি আহিছে যাৰ অৰ্থ কি য'ৰ পৰা সমস্ত আকাৰ নিৰ্গত হৈছে তেওঁ হৈছে নিৰাকাৰ ঋষিসকলে যেতিয়া ঈশ্বৰক উপাসনা কৰিছে পোনপ্ৰথম ব্ৰহ্ম ৰূপত জানিছে বোলে ব্ৰহ্ম নিৰাকাৰ ব্ৰহ্মৰ কোনো আকাৰ নাই এনেকৈ বুজিছিল কিয় আকাৰ নাই প্ৰাথমিক স্তৰত থকা ছাত্ৰ এজনে যেতিয়া সূৰ্যটোলৈ চায় সূৰ্যৰ ৰশ্মিবিলাক দেখি কি বুলি ভবা হয় যে সূৰ্য নিৰাকাৰ সূৰ্যৰ কোনো আকাৰ নাই আমি ৰশ্মিপুঞ্জহে দেখিছো ঋষিসকলে প্ৰথমতে কি বুলি ভাবিলে যে ব্ৰহ্মজ্যোতি ব্ৰহ্মক জ্যোতিৰ লগত তুলনা কৰিলে গতিকে প্ৰথম ব্ৰহ্ম ৰূপত জ্ঞান কিন্তু যেতিয়া লাহেকৈ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী পাছ কৰি তৃতীয় চতুৰ্থ মান পায়গৈ তেতিয়া সেই ৰশ্মিবিলাকৰ উৎস সূৰ্যটোৰ বিষয়ে ল'ৰা ছোৱালী পঢ়িবলৈ পায় পৰমাত্মা ৰূপত জনা মানে ব্ৰহ্মজ্যোতি য'ৰ পৰা প্ৰকট হৈছে তাৰ এটা উৎস আছে নহয়নে সেই উৎসটোক পৰমাত্মা ৰূপত জনা হয় সেই পৰমাত্মাই বোলে সকলো জীৱৰ অন্তঃকৰণত আছে প্ৰত্যেকটো যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া ঈশ্বৰৰ সমস্ত সৃষ্টিতে যে এটা অংশ ৰূপত বিদ্যমান হৈছে ইয়াৰ পাছত বোলে ভগৱান ৰূপত জানা যেতিয়া ক্লাছ 10 মানত আমি পাওঁগৈ তেতিয়া সূৰ্যৰ বাহিৰটোৰ বিষয়ে অধ্যয়ন কৰিবলৈ পাওঁ সূৰ্যৰ ভিতৰটোৰ বিষয়ে অধ্যয়ন কৰিবলৈ পাওঁ সেইকাৰণে শেষত আহিছে ভাগৱত কি PhD লেভেলৰ গ্ৰন্থ য'ত ভগৱন্তৰ পূৰ্ণ বৰ্ণনা আহিছে সেই ভগৱান কৃষ্ণ ক'ত থাকে বোলে বৈকুণ্ঠত বৈকুণ্ঠ ক'ত আছে আপুনি মই এতিয়া চাওকচোন সেইটো সংস্কৃতিৰ লোক যিটো সংস্কৃতিত 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি আপুনি মই নিজৰ ঘৰখনত নিজৰ গাঁৱৰ নামঘৰখনত প্ৰতিষ্ঠা কৰি ৰাখিছো 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এটা আৰ্হি কেনেকে আপুনি মই আছো পৃথিৱীত পৃথিৱী আমি থকা গ্ৰহটোৰ নাম পৃথিৱীকে ধৰি 9টি গ্ৰহেৰে আমাৰ নিজৰ সৌৰজগতখন গঠিত মহাকাশত এখনেইটো সৌৰজগত নাই এইখিনি মই কোৱা কথা নহয় ভাগৱতৰ 3য় স্কন্ধই কোৱা কথা ধাৰাটো আনিবলৈ মই অকণমান আগৰ পৰা আহিছো এখনেই সৌৰজগত নাই এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত মহাকাশত আছে আৰু এই হাজাৰ হাজাৰ সৌৰজগতবিলাক লগ লাগি আমাৰ হাতীপতি নামৰ বোলে তাৰকা ৰাজ্যখন গঠন হৈছে আৰু এনেকুৱা অজস্ৰ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে ভূলোক মানে কেৱল পৃথিৱীয়েই নহয় নহয় এই সমগ্ৰ ব্ৰহ্মাণ্ডখন আৰু ভূলোকৰ তলত বোলে আৰু 7খন ব্ৰহ্মাণ্ড আছে অতল বিতল সুতল তলাতল ৰসাতল পাতাল ভূলোকৰ ঊৰ্ধ্বত আৰু 6খন আছে ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন 14খন ব্ৰহ্মাণ্ড বোলে সজ্জিত হৈ আছে বিজ্ঞানত এইটো পেৰেলেল ইউনিভাৰ্ছৰ কনসেপ্ট বুলি বহুদিনাহে আহিছে ভাগৱতত 1000 বছৰ আগৰ পৰা আছে আৰু এই 14খন ভুৱনক যিটো মায়াৰ আৱৰণে আৱৰি ৰাখিছে সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা দুৰ্গা শব্দটো হৈছে সেইকাৰণে ক'ৰ পৰা দুৰ্গৰ পৰা আগতে যেনেকৈ ৰজা মহাৰজাসকলে নিজৰ ৰাজ্যখন সুৰক্ষাৰ নিমিত্তে গড় নিৰ্মাণ কৰে দুৰ্গাৰ পৰা আহিছে দুৰ্গা সেইবাবে মহাপুৰুষ মাধৱদেৱেও ঘোষাত লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় এলাপেচা জীৱৰ পৰা ধৰা নাই সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা পাতালৰ নাগ গণলৈকে সকলো জীৱ মায়াৰ সংসাৰতে আছে কিছুসকলে যে কয় এই ভক্তি কৰিবলৈ হলে মায়া ছেদ কৰিব লাগিব মায়া ছেদ কৰা কোনেও সম্ভৱ নহয় কাৰণ আমি মায়াৰ সংসাৰতেই থাকিব লাগিব শৰীৰটো আছে যেতিয়া খালি নিৰাশক্তি ভাৱত আমি জীৱনটো যাপন কৰিব পাৰোঁ এইটো হৈছে দৰ্শন এতিয়া এই মায়াৰ আৱৰণটো আকাৰ উপবৃত্তাকাৰ ভাৱে শাস্ত্ৰত ইয়াক কোৱা হৈছে বোলে হিৰণ্যগৰ্ভ এনে অনন্ত কোটি হিৰণ্যগৰ্ভ গৰ্ভোদক্ষা বিষ্ণুৱে নিজৰ শৰীৰত ধাৰণ কৰি ৰাখিছে
তাৰ ঊৰ্ধ্বত আছে বোলে বৈকুণ্ঠ। এইখন ভৌতিক জগত, এটা সময়ত সৃষ্টি হৈছে, এটা সময়ত নষ্ট হৈ যাব। কিন্তু বৈকুণ্ঠৰ ওপৰত কোনো স্থান কালৰ প্ৰভাৱ নাই। ন তদ্ভাসয়তে সূৰ্যঃ ন শশাঙ্ক ন পাবকঃ ইয়দগত্য ন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যি স্থানত চন্দ্ৰ সূৰ্যৰ ৰশ্মি দিয়াৰ কোনো প্ৰয়োজন নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে যি স্থান প্ৰকাশমান, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ এই সংসাৰলৈ আহিব নালাগে, সেইখন হৈছে বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠৰে 7টি ভাগৰ আৰ্হিত মহাপুৰুষে আপোনাৰ মোৰ গাঁৱত থকা সিংহাসন ভাগ, ঘৰত স্থাপন কৰা আসন ভাগ দিলে। মহাকাশ বিজ্ঞানে ইমান ঢুকি পোৱাগে নাই যে 14খন ব্ৰহ্মাণ্ডৰ বাহিৰতো যে এনেকুৱা এখন ব্ৰহ্মাণ্ড থাকিব পাৰে। কল্পনা বুলিও যদি আমি কওঁ, ইমান উচ্চস্তৰীয় কল্পনা আজিলৈকে বিশ্বৰ কোনটো সংস্কৃতিৰ ভিতৰত হৈছে? নাই হোৱা। সেইটো একমাত্ৰ আপোনাৰ মোৰ সংস্কৃতিটো। গুৰুজনাই সেই আৰ্হি আপোনাৰ মোৰ সন্মুখত ৰাখি থৈ গ'ল। গুৰু আসন বুলিলে কেৱল গহীন গম্ভীৰ কিবা এটা ৰূপেই নহয়,